ৰেচন কাৰ্ড থকা গ্ৰাহকে মাত্ৰ ২৫০০ টকা দিলে লাভ কৰিব জাইকাৰ পানী যোগানৰ সংযোগ। স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীবাসীলৈ বিশেষ উপহাৰ গুৱাহাটী পৌৰ নিগমৰ। নিয়ম অনুযায়ী ৯৫০০ টকা ব্যয় কৰিব লাগে, যদিও মাত্ৰ ২৫০০ টকাতে পোৱা যাব পানীৰ সুবিধা। ৭০০০ টকা বহন কৰিব GMCয়ে। আমি এটা চিন্তা কৰিছোঁ যে গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যিসকল গ্ৰাহকে পানী লৈ আছে, প্ৰায় আমাৰ ৩৩,০০০ গ্ৰাহক আমাৰ ইয়াতে আছে, প্ৰায় ৩৬,০০০ গ্ৰাহক আমাৰ ইয়াতে আছে। সেই গ্ৰাহকসকলে যেতিয়া জাইকালৈকে কনভাৰ্ট হ'ব আৰু তেওঁলোকে সেই জাইকাৰ যেতিয়া কানেকশ্যনটো ল'ব, তেতিয়াহ'লে জাইকাৰ কানেকশ্যন লোৱাৰ ক্ষেত্ৰত ৯৫০০ টকাকৈ দিব লাগে। তেওঁলোকক আমি গুৱাহাটী পৌৰ নিগমৰ তৰফৰ পৰা ৭০০০ টকা আমি দিয়াই দিম। বাকী তেওঁলোকক ২৫০০ টকা দিলে তেওঁলোকে কানেকশ্যনটো পাব পাৰিব। সেইটো এটা সুন্দৰ আমি স্বাধীনতা দিৱস উপলক্ষে আমি আজি ঘোষণা কৰিছোঁ। জাইকাই গুৱাহাটীত প্ৰায় ১,১০,০০০ আৰু ১৫,০০০ নৰ্থগুৱাহাটীত দিব, যিটো গুৱাহাটী পৌৰ নিগম গুৱাহাটী ৪টা ৱাৰ্ডলৈ সন্নিৱিষ্ট আছে। সেইকাৰণে গুৱাহাটীত আমি ১,১০,০০০ যিটো গ্ৰাহক হ'ব, তাৰ যি ৰেচন কাৰ্ড থকা গ্ৰাহক থাকিব, সেই ৰেচন কাৰ্ড থকা গ্ৰাহকক আমি ৭০০০ টকাকৈ তেওঁলোকক আমি দিম। বাকী ২৫০০ তেওঁলোকে দি পেলাই কানেকশ্যনটো ল'ব পাৰিব। আৰু ইয়াৰ লগে লগে যিসকল ইতিমধ্যে ২৫,০০০ গ্ৰাহকে লৈছে, তেওঁলোকক যিসকল ৰেচন কাৰ্ড থাকিব, সেই ৰেচন কাৰ্ড আমি চাই আমি তেওঁলোকৰ এই ৭০০০ টকাটো আমি জল বদললৈ আমি হেণ্ড অভাৰ কৰিম আৰু তেওঁলোকে তেওঁলোকৰ বিলতে হওক বা বিভিন্ন ধৰণৰ ক্ষেত্ৰত এডজাষ্ট কৰি দিব পাৰিব।